হাই হাই অহম সরকার হাই হাই হিমন্ত বিশ্ব শর্মা মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ হয় আজি আমি আশা আৰু শ্ৰমিক ৰাইজ হৈ পেলাই আজি আমি ওলাই আহিছো এইটো কাৰণে কাৰণ অসম চৰকাৰে যি আমাৰ চাহ শ্ৰমিক ৰাইজক যি ভুৱা প্ৰতিশ্ৰুতি দিছিলে তাৰ ফলস্বৰূপে আমি ইয়াত আজি ভুক্তভোগী ৰাইজে আমি দেখিবলৈ পাইছো যে আজি আমাৰ 4 সপ্তাহ ধৰি যি অসম চাহ নিগমৰ অন্তৰ্গত চাহ বাগিচাসমূহ ব্যক্তিগত খণ্ড গতাই দিলে তাৰ পৰিৱৰ্তে তেওঁলোকে আমাক আজি 4 সপ্তাহ ধৰি আজি আমাৰ চাহ শ্ৰমিক ৰাইজে দৰমহা নোপোৱাকে তেওঁলোকে পেটত গামোচা বান্ধি কাম কৰিব লগা হৈছে ইয়াতকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে আৰু তেওঁলোকে এই লোকসভা নিৰ্বাচনত তেওঁলোকে গাঁৱে গাঁৱে লাইনে লাইনে বাগিচা বাগিচা তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই এতিয়াও ভুৱা প্ৰতিশ্ৰুতি দি আছে যে তেওঁলোকে কৈ আছে যে এইবাৰ চৰকাৰ আহিলে আমি চাহ শ্ৰমিক ৰাইজৰ আৰু উন্নয়ন কৰিম কিন্তু উন্নয়নৰ নামত মিছা যি ঢোল বজাই আছে এয়া কিন্তু আমি অসম চৰকাৰক আমি ধিক্কাৰ জনাইছো যে আপোনালোকে চাহ শ্ৰমিক ৰাইজৰ কিন্তু আপোনালোকে যি ভোট বেংকৰ ৰাজনীতি কৰিছে এয়া কিন্তু আপোনালোকে বন্ধ কৰক অন্যথা চাহ বাগিচা ৰাইজ হওক আমাৰ বাগিচা বস্তিত আপোনালোকে সোমাব নোৱাৰিব নহলে আমি কিন্তু আপোনালোকক খেদি পঠিয়াম আপোনালোকে হুঁচিয়াৰ হৈ যাওক আৰু অসম চাহ নিগমে যি কৈছিলে অসম চাহ নিগমৰ যি ব্যক্তিগত খণ্ডক যি গতাই দিলে তেওঁলোকে যেতিয়া কৈছিলে যে আমি বকেয়াসমূহ চাহ বাগিচাৰ যি শ্ৰমিকসকলৰ যি বকেয়াসমূহ আছে আমি অতি শীঘ্ৰে আমি ৰাইজক আমি দি দিম কিন্তু সুপ্ৰিম কোৰ্টে 2022 চনৰ অক্টোবৰ মাহতে তেওঁলোকক বকেয়া দিবলৈ দিছিলে কিন্তু এতিয়ালৈকে সেই বকেয়াসমূহ পোৱা নাই আৰু চাহ শ্ৰমিক ৰাইজে এতিয়ালৈকে 4 সপ্তাহ হৈ গ'ল তেওঁলোকে কোনো হাজিৰা পোৱা নাই আৰু এই চৰকাৰৰ যি ব্যৰ্থতা এয়া পোহৰলৈ আহিছে আৰু চৰকাৰক আমি কৈ দিছো যে বিজেপি চৰকাৰ হুঁচিয়াৰ হৈ যাওক অন্যথা আপোনালোকৰ বেয়া দিন আহিবলৈ আৰম্ভণি হৈ গৈছে আজি আমি প্ৰতিমূৰ্তি শ্ৰমিক ৰাইজ হৈ আশা সমূহ ৰাইজে আমি নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ যি লেবাৰ মিনিষ্টাৰ সঞ্জয় কিষাণৰ আমি আজি প্ৰতিমূৰ্তি দাহ কৰিছো আজি প্ৰথমে আমলখিত আৰম্ভ কৰিছো আৰু এতিয়া আমি বাগানৰ লাইনে লাইনে প্ৰত্যেক চাহ বাগিচাত আমি সোমাম এতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথত আমি এটা প্ৰতিবাদী কাৰ্যসূচী লৈছো ৰোড ব্লক কাৰ্যসূচী আমি লৈছো